দাদা কি লৈ আনিছে আপুনি বেগত? এই বেগত মানে মই ক্ৰীমমান লৈ আহিছোঁ। হয় নেকি? মানে আমাৰ গাঁৱৰ ল'ৰা এজনে চেলেঞ্জ কৰিছে, এই ক্ৰীমমান গোটেই 10টা ক্ৰীমমান আছে, খাই শেষ কৰিব বোলে। কিমান টকাত? টকা বুলি কথা নাই, এইটো যেতিয়া শেষ কৰিব পাৰে তাক 500 টকা এটা দিম। আপুনি দিব? আৰু লগতে 3-4জনমান সাক্ষী আছে। হয়। যদি চেলেঞ্জটো জিকিব পাৰে মই লগে লগে 500 টকা এটা তাক দি দিম। কোনজন ল'ৰা আপুনি দেখাওক চাওঁ। এজন আমাৰ গাঁৱৰে হয়। হয়। এই ল'ৰাজনৰ নাম পিলিং বুলি ক'লে চবে চিনি পায়। চবে চিনি পায়। ই ৰিক্সা এখন চলাই। ৰিক্সা এখন ক'ৰবাৰ পৰা আহিছে মানে পটককৈ আহি পেলাই কৈছে যে মই খাব পাৰিম। খাব পাৰিম হয়। মোৰো খং উঠি গ'ল, খাকে দিছোঁ বাৰু সি। ঠিক আছে। ঠিক আছে, তাক মই এটা এটাকৈ ওলাই দি আছোঁ, সি খাই শেষ কৰিব। ঠিক আছে, ওলাই দিয়ক। লোৱা। খাব পাৰিলেতো পইচা পাই যায়। তই কিমান কেইটা সিহঁতৰ ওচৰত থৈ দিওঁ, তেতিয়াহে সি দেখিব বেছি বেছি কান্দিয়ে বুলি ভাবিব। তাৰ ওচৰত দি কিম কোনখন সি খাক। সি খাব নহয়, কিয় নাখাব? কেইটা দিছা যিটো? 10টা। 10টা ফিলিং 10টা ইমিডিয়েটলি খাই দি ভাইৰেলো হ'বি, পইচাৰো পাবি। 500 টকা। 500 টকাটো আৰু ঘৰত গেলিয়ে হ'ল আৰু দিনটো ভাড়া ইয়াতে হৈ যাব। ইয়াতে হৈ যাব। 10টা কিমান? 500 টকা। এতিয়া লাষ্ট আৰু এটা ক্ৰীমমান আছে চেলেঞ্জত, যদি খাব পাৰে লগে লগে মই 500 টকা দিয়ে দিছোঁ। হয়। পুলকাৰ হাতত পইচাটো দি দিছোঁ। ঠিক আছে। 2জন সাক্ষী আছে। ঠিক আছে। এজনকো ৰাখিছোঁ, লগে লগে সি মানে খাব পাৰিলে পইচাটো মই দিয়ে দিম। ঠিক আছে। 500 টকা এটা ৰাইজৰ ফালৰ পৰা দিয়া হয়। কিন্তু এইটো তুমি 1 মিনিটৰ ভিতৰত খাই শেষ কৰিব লাগিব। এইটো কিন্তু জেদ চেলেঞ্জ পূৰা কৰিব পাৰিলে সি 500 টকা পাব। টাইম ষ্টাৰ্ট। বৰ্তমান সময়ত আমাৰ ওচৰত চেলেঞ্জ হৈ আছে আজি। চেলেঞ্জত পিলিঙে ক্ৰীম বন খাই বৰ্তমান সময়ত জিকিবলৈ আৰম্ভ কৰি আছে। আৰু 40 ছেকেণ্ড বাকী আছে। আৰু 40 ছেকেণ্ড পিছত পিলিং জিকি যাব। তাৰপিছত পিলিঙে 500 টকা উপহাৰ গিফ্ট কৰিব। আৰু লগতে ক্ৰীম বনৰ ভাগ আমিও ল'লোঁ 5টাই। আমি 5টা খালোঁ পিলিঙৰ লগত থাকি। জেদটো চাই ভিডিঅ'ৰ কাম নেকি, মানে হেৰি হৈছে আজি ক্ৰীম বনৰ জেদ 500 টকা। 20 ছেকেণ্ড বাকী আছে। আপুনি 20 ছেকেণ্ডত 500 টকা লৈ পাইছে ক'বত? চাওক, 20 ছেকেণ্ড। ক্ৰীম বনো খালা, এই পিলিঙে 500 টকা ল'লা ঘৰতে। এতিয়া আৰু গাড়ী চলাব নাযায় বোলে। 500 টকাৰ চেলেঞ্জ ক্ৰীম বন। এই লাষ্ট কি দিছিল? 500 টকা একদম মানে আৰু ছেকেণ্ড হেৰি নাই। সন্মান আকাৰে 500 টকা এটা ৰাজ্যৰ ফালৰ পৰা ইয়াত দিয়া হ'ব। টাইম শেষ হ'ব আৰু। পইচাটো এতিয়া বৰ্তমান কোন জিকিব? পিলিং জিকিব নেকি? পিলিং জিকিল যদি পিলিঙক পইচাটো দি গিফ্টটো দি কেমেৰাৰ আগতে দিব লাগিব। 500 টকা জিকি গ'ল। 500 টকা জিকি গ'ল। 500 টকা পাই গ'ল। বাহ, দি দিবিছে। চাওঁ দেই, আমি কিন্তু গিফ্টটো লগে লগে দি দিলোঁ। ভৱিষ্যতক লাগি এনেকুৱা গিফ্টত আকৌ আৰু জিকক তাৰে কামনা কৰিছোঁ। পিলিঙৰ ভিডিঅ' যোনে চাই চবে যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে। জয় আই অসম বেটাৰী গাড়ী। জয় আই অসম বেটাৰী গাড়ী চেলেঞ্জ। ঠিক আছে। আমাৰ ভিডিঅ'টো যিবিলাক মানুহখিনিয়ে চাইছে সকলোৱে যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে যাতে। গাড়ী লৈ দিলি আকৌ।